উপস্থিত আছো দক্ষিণ কামৰূপৰ নহিৰাস্থিত নহিৰাগুইমাৰা আঞ্চলিক হাইস্কুলৰ খেলপথাৰৰ বাকৰিত আৰু নহিৰাগুইমাৰা আঞ্চলিক হাইস্কুলৰ খেলপথাৰৰ বাকৰিৰ বৰ্তমানৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম। আচলতে এয়া হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ যি নহিৰা গাঁও আছে, এই নহিৰা গাঁৱত অৱস্থিত একমাত্ৰ হাইস্কুল এইখন হৈছে নহিৰাগুইমাৰা আঞ্চলিক হাইস্কুল। আৰু এই নহিৰাগুইমাৰা আঞ্চলিক হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষৰ যি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠান তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাগৰাকীও লোকে লগ লাগি ইয়াৰে স্থানীয় ৰাইজে লগ লাগি এই যি সাংস্কৃতিক সোণালী জয়ন্তী বৰ্ষ, এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰাৰ বাবে তেখেতসকলে য'ত চলাইছে। আচলতে আজি পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতসকলে অনুষ্ঠিত কৰিছে। তাৰ পাছত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত কেইবাটাও বিশেষ বিশেষ থিম লৈ আচলতে তেখেতসকলে এনেদৰে ওলাই আহিছে আৰু নহিৰা গাঁওখনৰ প্ৰায় প্ৰতিটো ৰাস্তাত গৈ তেখেতসকলে এই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু নহিৰা গাঁৱৰ অন্তৰ্গত যি বিদ্যালয়সমূহ আছে, এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ থলুৱা অসমীয়া লোককৃষ্টি তেখেতসকলে উপস্থাপন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে। মই দেখাবলৈ বিচাৰিম এয়া হৈছে যি ধান কটা পৰ্ব, এই এটা গাঁৱলীয়া চহা জীৱনৰ কৃষক জীৱনৰ তেখেতসকলৰ এই ধান কটাৰ দৃশ্যৰ লগতে তেখেতসকলে বিভিন্ন ধৰণৰ বস্তু তেখেতসকলে ইয়াত উত্থাপন কৰিছে। মই মোৰ পিছফালে দেখাবলৈ অনুৰোধ জনাম নহিৰা জাতীয় বিদ্যালয় আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে ৰাম লক্ষ্মণ সীতাৰ লগতে কেইবাটাও তেখেতসকলে বিষয় উত্থাপন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত এটা বিশাল সমদল উলিওৱা হৈছে বুলি ক'ব লাগিব, কাৰণ নহিৰাগুইমাৰা যি আঞ্চলিক হাইস্কুল সকলোৰে আৱেগ, সকলোৰে স্বাভিমান, আৰু সেয়েহে এই সাংস্কৃতিক শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰাৰ বাবে আজি এই স্থানত উপস্থিত হৈছে আৰু এনেদৰে এই যি সাংস্কৃতিক শোভাযাত্ৰা আছিল এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু বিভিন্ন ধৰণৰ কেইবাগৰাকীও বিষয়া ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সাংস্কৃতিক শোভাযাত্ৰাটো অনুষ্ঠিত কৰা হৈছে। মই পুনৰবাৰ জনাইছো পুৱাৰ ভাগত যি বিদ্যালয়খনৰ যি পতাকা আছে, এই পতাকা তেখেতসকলে উত্তোলন কৰিলে। তাৰ পাছত তেখেতসকলৰ যি সোণালী জয়ন্তী বৰ্ষৰ পতাকা, এই পতাকা তেখেতসকলে উত্তোলন কৰিলে। তাৰ পাছত তেখেতসকলে বৃক্ষৰোপণ, স্মৃতি দৰ্পণ, স্মৃতি দৰ্পণ আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছিল। তাৰ পাছত তেখেতসকলে এনেধৰণৰ এক সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এটা ৰূপায়ণ কৰিছে আৰু এই শোভাযাত্ৰাত বিভিন্নজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাখনো স্কুলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে এক বিশাল সমদল উলিওৱা বুলি ক'ব লাগিব। আচলতে এনেধৰণৰ তেখেতসকলে অতি কষ্টৰে এই অনুষ্ঠানটো আয়োজিত কৰিছে আৰু বিভিন্ন ধৰণৰ বহু সংখ্যক লোকে ইয়াত অংশগ্ৰহণ কৰিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে আৰু এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ ইয়াত যি অনুষ্ঠান, সেই অনুষ্ঠানসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব উদযাপন সমিতিয়ে। আৰু আমি পৰৱৰ্তী সময়ত এই যি সোণালী জয়ন্তী বৰ্ষৰ যি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানৰ বিষয়ে 24 লাইভৰ দৰ্শকসকলক দেখাবলৈ বিচাৰিম।